ভগবতী বাসুদেবায়। হে কৃষ্ণ করুণা সিন্ধু দীনবন্ধু জগৎপত্যৈ গোপীশ গোপিকাকান্ত রাধা কান্ত নমস্তুতে রাধা কান্ত নমস্তুতে। জয় জয়তে যিজন মহান ব্যক্তি অর্থাৎ এই জড়জগতত যিজনা কৃপাত সত্যৰ্ণ শক্তি লাভ কৰি আছে, যি ভকতৰ মনোবাঞ্ছা পূৰণৰ কাৰণে, ভকতৰ দুখ হৰণ কৰিবৰ কাৰণে কাৰণত লাগি অৱতাৰ গ্ৰহণ কৰে, সেইজন পৰম ব্ৰহ্মৰ গোসানী পদকমলত পুনৰ সহস্ৰবাৰ কোটি কোটি প্ৰণাম জনাইছোঁ। দ্বিতীয়তে, এই ভাৰতবৰ্ষত যি সময়ত মানুহে ঈশ্বৰ ভজিবলৈ বাদ দিছিল, ঈশ্বৰৰ নাম ভক্তি তত্ত্বৰ কোনো বন্ধ নাইকিয়া হৈছিল, মানুহে ভোগবাদী আশাবাদী লিপ্ত হৈ উত্তম দেহি ধনম দেহি স্বৰ্গম দেহি এনে আশাৰে মানুহে ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱতাক পূজা অৰ্চনা কৰাৰ নামত পশু পক্ষী আনকি নৰ বলি দি এই ধৰণী পাপাচ্ছন্ন কৰি তুলিলে। আনকি মানুহৰ মাজত হিংসা কপটতা জীৱ হিংসাৰ ওপৰত যেতিয়া মানুহৰ বিদ্বেষ ভাৱ বেছিকৈ জাগ্ৰত হ'ল, সেই সময়ত পৰম ব্ৰহ্ম ভগৱন্ত প্ৰেৰিত অৱতাৰ হিচাপে জগতগুৰু শ্ৰীমন্ত শংকৰ গুৰুজনাই অৱতাৰ গ্ৰহণ কৰি এই বৰষম মুলুকত বিশেষভাৱে সমস্ত তিনিটাকে সন্তাপিত হৈ থকা ত্ৰাপিত জীৱসমূহ উদ্ধাৰৰ কাৰণে এক শৰণ নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিলে। যিজনৰ গুৰুৰ কৃপাত আজি আমি সমস্তজন সাধু সন্ত একত্ৰিত হ'বলৈ সুবিধা পাইছোঁ, সেইজন জাতীয় প্ৰাণস্বৰূপ, জাতীয় পিতৃ সৰ্বগুণাকৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ গুৰুজনাৰ চৰণত শতকোটি প্ৰণাম জনাইছোঁ। তৃতীয়তে, বুৰঞ্জী প্ৰসিদ্ধ অৰ্থাৎ বুৰঞ্জীৰ পাত লুটিয়াই চালে সোণালী আকাৰে খোদিত হৈ থকা ঐতিহাসিক শিৱসাগৰ নগৰৰ মাজমজিয়াত
অৱস্থিত পৰম পুৰুষৰ বাৰ্তাবাহক শান্তিৰ দূতস্বৰূপ যি ঐতিহাসিক দিখৌ নৈ নিচেই সমীপত অৰ্থাৎ দিখৌ নৈ বুকুত অৱস্থিত গ্ৰহণ কৰা যি সমাজৰ নাম দিখৌপুৰীয়া নামে নামাকৃত আৰু গুৰুজনাৰ মহান আদৰ্শস্বৰূপ এই গুৰুজনাৰ অৱদান বৰভেটি আজি অমৃতময় ভাগৱত কথা আলোচনা সভাত সমবেত হোৱা মোৰ আদৰ্শৰ সেৱাস্থলী পিতৃ সদৃশ ভাতৃ সদৃশ বন্ধু সদৃশ আৰু গুৰুজনাৰ 19 মহাভকত ভাগৱতৰ চৰণত সেৱা নিবেদিছোঁ। লগতে বজ্ৰৰ বজ্ৰাংগিনী স্বৰূপ গংগা স্বৰূপা আই মাতৃসকলৰ চৰণত সেৱা নিবেদিছোঁ। দেশৰ উঠি অহা উত্তৰ পুৰুষ যুৱক যুৱতী ছাত্ৰ ছাত্ৰী সমস্তলৈ মোৰ অন্তৰৰ নিৰ্ভীক পুনৰ পৰা শ্ৰদ্ধা ভক্তি সেৱা জ্ঞাপন কৰিছোঁ। আৰু আজি এই মহান ভাগৱত যি সমুদ্ৰ মন্থন কৰাৰ এই মহাভাগৱতৰ মহাজ্ঞান যজ্ঞ অনুষ্ঠিত কৰিছে, এই অনুষ্ঠিত কৰা শ্ৰদ্ধাৰ আয়োজক সমিতিৰ সভাপতি চন্দ্ৰকান্ত গগৈদেৱ, সম্পাদকদ্বয় দুলু বৰুৱা, প্ৰদীপ গগৈকে মুখ্য কৰি আয়োজক সমিতিৰ সমূহ বিষয়ববীয়াৰ চৰণত শতকোটি সেৱা নমস্কাৰ জনাই আজি মহাভাগৱত অনুষ্ঠানৰ যি মহান গুৰু দায়িত্ব আপোনালোকে আমাৰ ওপৰত ন্যস্ত কৰিছে, এই মহান গুৰু দায়িত্ব পালন কৰিবলৈ আমাৰ একেবাৰে যোগ্যতা নাই। প্ৰভু সমস্ত টিপচী চৰাই জানো কেনেকৈ সাগৰৰ জল সিঁচি শেষ কৰিব পাৰে। আজি এই মহান গুৰু দায়িত্ব আপোনালোকে যি আমাক অৰ্পণ কৰিছে, আমাৰ বোধ হয় সাগৰৰ জল টিপচীয়ে যেনেকৈ সিঁচি শেষ কৰিব নোৱাৰে, এই মহা অধমেও এই মহান দায়িত্ব পালন কৰাত আমি সঁচাকৈ যে নিজকে আমাৰ অকণমান কিবা লাগিছে, তথাপিতো জ্যেষ্ঠসকলৰ আদেশ উলংঘা কৰাটো আমাৰ ধৃষ্টতা নাই। মহাপুৰুষৰ এই মহান আদৰ্শ, মহাপুৰুষৰ মহান ধৰ্ম, আজ্ঞাকৰ ধৰ্ম, গতিকে আপোনালোকৰ আৰ্থিক নিৰ্মাণে আমি শিৰত লৈ আমি এই মহান অনুষ্ঠানভাগী উদ্বোধকৰ আসনত অধিষ্ঠিত হৈছোঁ। জ্ঞানকৃত অজ্ঞানকৃত আমাৰ অনেক অপৰাধ জড়িত স্বাভাৱিক, সাধুনাং ক্ষমাই ভূষণ। গতিকে আপোনালোকে আমাক অজান্তিতভাৱে লৈ যোৱা ত্ৰুটিসমূহ ক্ষমাৰ চকুৰে চাই আপোনালোকৰ সংগৰে আপোনালোকৰ সমাজৰ এজন ক্ষুদ্ৰ কৰ্মী হিচাপে আপোনালোকৰ চৰণত ঠাই দিব বুলি প্ৰাৰ্থনা জনাইছোঁ। সেইটো সমস্ত আজি এই মহান ভাগৱত আলোচনা সভাত আয়োজক সমিতিয়ে দুটাকৈ বিষয় ইয়াত নিৰ্বাচিত কৰি দিছে। আপোনালোকে সকলোৱে জানে সুস্থ সমাজ গঠনত ভাগৱতৰ ভূমিকা, আৰু দ্বিতীয়টি প্ৰশ্ন নৱপ্ৰজন্মৰ আধ্যাত্মিক উত্তৰণত ভাগৱত। এতিয়া এই প্ৰশ্ন দুটাৰ উত্তৰ আমি বিচাৰি গ'লে মহাভাগৱতত আমি মহাভাগৱতৰ অমৃত কথা আমি পান কৰিব লাগিব। গতিকে আজি এই শুভ মুহূৰ্তত এই মহান অনুষ্ঠানভাগ আলোচক আৰু সঞ্চালকৰ আসনত অধিষ্ঠিত হৈ থকা শ্ৰদ্ধাৰ সঞ্চালক ডাঙৰীয়ালৈ আমাৰ তৰফৰ পৰা আমি শ্ৰদ্ধা ভক্তি জ্ঞাপন কৰিছোঁ। আৰু অসমৰ এটা মূৰৰ পৰা আহি যি ভগৱন্তৰ অমৃতময় কথা, ভাগৱত তত্ত্ব কথা, কৃষ্ণ সংস্কৃতি কথা, আধ্যাত্মিক কথা আমাক আজি যিজন মহান পুৰুষে বিলাবলৈ আহিছে,
ভাগৱত ভাস্কৰ শাস্ত্ৰবিদ সত্যজ্ঞ গুৰুৰ একনিষ্ঠ মহাভক্ত শ্ৰদ্ধাৰ শইকীয়া ডাঙৰীয়া দেৱলৈ অন্তৰৰ নিৰ্ভীক কোণৰ পৰা শত সহস্ৰ সেৱা ভক্তি শ্ৰদ্ধা নিবেদন কৰিছোঁ। বৰ্তমান বিশ্বায়নৰ যুগত মোবাইলত ৰন্তু শইকীয়া ডাঙৰীয়া দেৱক আমাৰ দৰ্শন হৈ আছে। দেখাৰ লগে লগে তেখেতক জনাইছোঁ আজি আমাৰ পৰম সৌভাগ্য আপোনাক আজি চৰ্মচক্ষুৰে আপোনাক এই অনুষ্ঠানত লগ পাই অতিকৈ আনন্দিত। আপোনাৰ দৰ্শনে যেন আমাক পবিত্ৰ কৰিছে বা যে কি নহওক পুনৰ এনে এজন মহান তত্ত্বদৰ্শী ব্যক্তিলৈ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। লগতে আজি এই ভাগৱতৰ বক্তা আসনত অধিষ্ঠিত হ'ব লগা দ্বিতীয়জন ব্যক্তি অতি মৰমৰ সৰল মানসিকতাৰ ব্যক্তি বন্ধুৰ সদৃশ শ্ৰদ্ধাৰ শান্তনু বুঢ়াগোহাঁই ডাঙৰীয়া। তেখেত বৰ্তমান আহি পোৱা নাই যিহেতু তেওঁৰ কৰ্মব্যস্ততা, তেখেতৰ শিক্ষকতা জীৱনৰ পৰা আহৰি পোৱা নাই চাগে। তথাপিতো তেখেত উপস্থিত হোৱা নাই যদিও তেখেতৰ চৰণত গৈ আমাৰ শত সেৱা আৰু শ্ৰদ্ধা নিবেদন কৰিছোঁ। প্ৰভু মস্ত আজি যি মহান দুটা উদ্দেশ্য আগত ৰাখি এই ভাগৱত তত্ত্ব আলোচনা সভাখন অনুষ্ঠিত কৰিছে। এই বিশ্বায়নৰ যুগত ভোগবিলাকৰ জীৱনৰ মাজত মানুহে ভোগৰ পাছে পাছে দৌৰি ফুৰাৰ সময়ত আজি এই দিশৌকুৰীয়া সমস্ত ভক্ত পৰিয়াল একত্ৰিত হৈ যি ভাগৱত অনুষ্ঠান আয়োজন কৰিছে, পুনৰ তেখেতলোকক মই মোৰ অন্তৰৰ পৰা আদৰণীয় জনাইছোঁ আৰু তেখেতলোকৰ এই কৰ্ম সদায় চিৰযুগমীয়া হৈ ৰ'ব তাৰেই কামনা কৰি পৰম ব্ৰহ্মস্মৰণত সেৱা নিদিছোঁ। বৰ্তমান এখন সুস্থ সমাজ গঠন ক্ষেত্ৰত ভাগৱতৰ ভূমিকা বা নৱপ্ৰজন্মৰ আধ্যাত্মিক উত্তৰণৰ ক্ষেত্ৰত ভাগৱতৰ কেনেধৰণৰ ভূমিকা হ'ব লাগে এই কথাটোৰ ওপৰত আজি আলোচনা কৰিবৰ বাবে যি সভাখন আয়োজন কৰা হৈছে অতি দুখৰ বিষয়। যিহেতু ইয়াত নৱপ্ৰজন্মৰ কথা উল্লেখ কৰা হৈছে, ইয়াত নৱপ্ৰজন্ম বুলিবলৈ মই নিচেই দেখা নাই। ই হয়তো আমাৰেই ক'ৰবাত কিবা এটা ভুল ৰৈ গৈছে। তাৰ বাবে আজি উদ্বোধনী ভাষণৰ পৰা উপস্থিত ৰাইজৰ চৰণত মই ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। প্ৰভুমস্ত মহাভাগৱত অৰ্থাৎ এই ভাগৱতে আমাক পোহৰ বিলায় আৰু এই মহাভাগৱতৰ জৰিয়তে আমি ভৱসাগৰ পাৰ হ'ব পাৰোঁ। সেয়েহে ভাগৱত এই চাৰিটাক্ষৰে কি বুজাইছে আমি শাস্ত্ৰত পোৱা মতে ভাতি সৰ্বলোকেষু গীয়তে সনাতনদেৱী বৰ্ততে কিছু বেদেষু তায়তে সকলম জগৎ। অৰ্থাৎ ভাতি সৰ্বলোকেষু, ভা মানে হ'ল পোহৰ, ভা মানে হ'ল জ্যোতি, ভা মানে হ'ল ভাস্কৰ আৰু ভা মানে হ'ল আভা। যি শাস্ত্ৰই স্বৰ্গ মধ্য পাতাল এই তিনি ৰূপত সমস্ত বিশ্ব ব্ৰহ্মাণ্ডত পোহৰ বিলাব পাৰে। তেনে অক্ষৰ ভা অক্ষৰ বুলি কোৱা হৈছে। গীয়তে সনকাদিব্যে অৰ্থাৎ যি শাস্ত্ৰত ভগৱন্তৰ পৰম গুণ গৰিমা কথা নিহিত হৈ আছে, সেই ভগৱন্তৰ গুণ গৰিমাসমূহ সনক সনাতন সুনন্দকে মুখ্য কৰি উদ্ধৱ বিদুৰ মৈত্ৰ যাৱন্ত সহস্ৰ ঋষিয়ে যি ভগৱন্তৰ পবিত্ৰ গুণ কীৰ্তন কৰে গ অক্ষয় তাকে বুজাইছে। ও অক্ষয় বুজাইছে
বৰ্ততে কিছু বেদেশু অৰ্থাৎ যি শাস্ত্ৰত তিনিখন বেদৰ তত্ত্ব নিহিত হৈ আছে ঋক সাম যজু এই তিনিখন বেদৰ তত্ত্ব ভাগৱত শাস্ত্ৰত ব্ৰতি আছে বুলি কৈছে তায়তি সকলম জগত অৰ্থাৎ অক্ষয় কাম কৰা কথা বুজাইছে আমি এই ভৱসাগৰ তৰিবৰ বাবে আমাক আধ্যাত্মিক গুণৰ প্ৰয়োজন আছে আৰু সেই আধ্যাত্মিক গুণ ভাগৱতত নিহিত হৈ আছে আৰু সেই ভাগৱত তত্ত্ব আমি অনুধাৱন কৰিব পাৰিলে আমি এই ভৱসাগৰখন তৰিব পাৰিম পুনৰ কোৱা হৈছে ভাদিত্য সচিদানন্দ অৰ্থাৎ যি পোহৰৰ জৰিয়তে আমি পৰম ব্ৰহ্ম ঈশ্বৰক দেখা পাব পাৰোঁ তেনে অক্ষৰক ভা অক্ষৰ পোহৰৰ অৰ্থ বুজাইছে যি পোহৰে আমাৰ অন্তৰত ভক্তিৰ অংকু গজাব পাৰে ভাদিত্য সচিদানন্দ গতি ঐশ্য অলৌকিক গ অক্ষৰ বুজাইছে গতি ঐশ্য অলৌকিক অৰ্থাৎ যি গ অক্ষৰে গতি দান কৰিব পাৰে ভাগৱতৰ অলৌকিক শক্তিয়ে গতি প্ৰদান কৰিছে আমি শাস্ত্ৰত পোৱা মতে খুব বঢ়িয়া আছিল আৰু শুকদেৱে যেতিয়া পৰীক্ষিতক মৃত্যুৰ ভয় গুচাবৰ কাৰণে ভাগৱত কথা 7 দিন দিবাবৈধ্য মহাভাগৱতৰ তত্ত্ব কথা কৈছিল সেই সময়ত বহুত পিছত ভূত বহি আছিল ভূতে বহুত দূৰৰ পৰা মহাভাগৱতৰ কথা শ্ৰৱণ কৰিছিল আৰু ভূতৰ শ্ৰৱণ শক্তিটো বেছি আছিল সেইকাৰণে উগ্ৰচপা ভূত বুলি কোৱা হয় গতিকে ভূতে ভাগৱতৰ অলৌকিক গতি লাভ কৰি ভূতে ভাগৱতৰ বক্তা আসনত অধিষ্ঠিত হৈছিল ঠিক সেইধৰণে গ অক্ষয় যি গতি দান কৰাৰ কথা কৈছে সেই ভাগৱতৰ অলৌকিক গতিয়ে পৰম ব্ৰহ্ম কৃষ্ণ অলৌকিক গতিয়ে পুতনা মাতৃগতি প্ৰদান কৰিলে বুলি আমি জানিবলৈ পাইছোঁ ও অক্ষয় পৰিশ্ৰম সৰ্বশাস্ত্ৰানাম অৰ্থাৎ ও অক্ষয় কৈছে যে সৰ্বশাস্ত্ৰ শিৰোমণি ভাগৱত যি সকলো শাস্ত্ৰকে পোহৰ বিলাব পৰা শাস্ত্ৰ হ'ল সৰ্বশাস্ত্ৰ শিৰোমণি ভাগৱত সেয়ে ভাগৱতৰ বিষয়ে মহাপুৰুষ মাধৱ পুৰুষে ঘোষাত উল্লেখ কৰিছে কি বুলি সৰ্বশাস্ত্ৰ শিৰোমণি মহাভাগৱত বনমাজে হৰি নাম সিংহ প্ৰকাশয় কাৰ মহাধনী শুনি নিজ পৰিবাৰ হমে তৰ্ক ব্যাধি পৰাই ভূয়া ভয় সেই সৰ্বশাস্ত্ৰ শিৰোমণি ভাগৱতৰ বনমাজে অৰ্থাৎ ভাগৱত সমুদ্ৰৰ মাজত হৰিনামী সিংহ প্ৰকাশ হয় অৰ্থাৎ ঈশ্বৰ কৃষ্ণ পৰম ব্ৰহ্ম নাম বস্তু প্ৰকাশ হয় আৰু সেই নাম বস্তু প্ৰকাশ হোৱাৰ লগে লগে আৰু সেই নামৰ ধ্বনি সমন্বিতে বোলে সমস্ত তাপ দুখ বেদনা দূৰ হয় গতিকে ও অক্ষয় সৰ্বশ্ৰেষ্ঠম অৰিষ্টম সৰ্বশাস্ত্ৰম অৰ্থাৎ সৰ্বশাস্ত্ৰ ভাগৱতৰ কথা কৈছে ত অক্ষয় তৰিতীৰ ভৱানৰ অৰ্থাৎ যি শাস্ত্ৰৰ জৰিয়তে আমি ভৱসাগৰৰ পৰা
পৰিত্ৰাণ পাবৰ পাৰোঁ তক্ষই কৈছে। এতিয়া সেই কথাষাৰ পুনৰ গুৰুজনাই মহাপুৰুষ গুৰুজনাই ঘোষাহস্তত কৈছে, অজাৰ ৰাম কৃষ্ণ নামে ভৱ সিন্ধু তৰি পাৱে পৰম পদ পাপী যত সদানন্দ সনাতন হেৰয় কৃষ্ণ পদা উপাসা কৰো হৃদয়ত। অৰ্থাৎ যাৰ ৰাম কৃষ্ণ নামে ভৱ সিন্ধু তৰি, অৰ্থাৎ কৃষ্ণ নামৰ নৌকাখনিৰ জৰিয়তে আমি এই ভৱসাগৰখন পাৰ হোৱাৰ কথা গুৰুজনাই আমাক নিৰ্দেশন দি থৈ গৈছে। সেইকাৰণে ভাগৱতৰ অক্ষয় আমাক ভৱসাগৰ ত্ৰাণ কৰাৰ কথা বুজাইছে। পুনৰ ডক্টৰ কেশৱানন্দ গোস্বামীদেৱৰ মতে এই চাৰি অক্ষৰ বৰ্ণনা কৰা হৈছে ভা কাৰণ ভাবুক কেৱল, অৰ্থাৎ আমাক ভাগৱতৰ অনুষ্ঠানত ভাগৱতৰ অমৃত মন্থন মুহূৰ্তত আমাক কি কৈছে? ভাবুক হ'বলৈ কৈছে। কেনেধৰণৰ ভাবুক হ'বলৈ কৈছে? যে আমি ক'ৰ পৰা আহিলো, আমি ক'লৈ যাম, আৰু আমাৰ ইয়াত কৰ্ম কি? ভকাৰণ ভাবুক কেৱল, অৰ্থাৎ আমি আমাৰ মনটো ভাৱনা সাগৰলৈ দিব লাগিব। কেনেকুৱা ভাৱনা সাগৰলৈ দিব লাগিব? য'ত ভগৱন্তৰ পৰম তত্ত্ব বস্তু আছে তেনে এটা ভাগৱত সমুদ্ৰৰ আমি আমাৰ মনটো নিৱেশ কৰি ৰাখিব লাগিব। গ কাৰণ জ্ঞান উদ্ভৱম, অৰ্থাৎ ভাবুক হ'লেই নহ'ব, আমাৰ ভাবুকৰূপী মনটোৱে পৰম জ্ঞান স্তৰলৈ আমি আগবাঢ়ি যাব লাগিব। কেনেকৈ জ্ঞান হ'ব লাগিব? বৈষ্ণৱিক জ্ঞান উপলব্ধ হ'ব লাগিব। সেইকাৰণে কৃপালু গুৰুজনাই কীৰ্তন শাস্ত্ৰত উল্লেখ কৰিছে, সমস্ত ভূতত বিষ্ণু বুদ্ধিনো হে যাৱে কায় বাক্য মনে অভ্যাস শিৱায়ে ভাবে। বোলে আমাক এনেকুৱা বস্তু বিজ্ঞান আমাক আয়ত্ত কৰিবলৈ কৈছে যে আমি সমস্ত ভূততে বিষ্ণু আচন্ত ব্যাপী। আমাৰ মনত এটা ভাৱনাই ঠাই ল'ব লাগিব যে সমস্ত জীৱৰ অংশত ভগৱন্ত বিৰাজমান। সেইকাৰণে গুৰুজনাই বৰগীত আকাৰে উল্লেখ কৰিছে, ঈশ ৰূপে হৰি ভৱনতে বৈঠ জৈশন গগন ব্যাপী। বোলে সকলোৱে ভূতত সকলো জীৱদেহৰ সকলো জীৱকুলৰ দেহত বোলে ভগৱন্ত বস্তু বিৰাজমান হৈ আছে। গতিকে আমি সকলোকে ভগৱন্তৰ মূৰ্তি দৰ্শন হ'ব লাগিব। এয়াই হ'ল বৈষ্ণৱিক জ্ঞান। কাৰণ তত্ত্ব দৰ্শনম, আমাৰ যেতিয়া বৈষ্ণৱ জ্ঞান উপলব্ধ হ'ব তেতিয়া আমাৰ তত্ত্ব দৰ্শন হ'ব। কি তত্ত্ব? ঈশ্বৰ তত্ত্ব, ভকত তত্ত্ব। যেতিয়ালৈকে আমাৰ তত্ত্ব আমি আহৰণ কৰিব নোৱাৰো তেতিয়ালৈকে আমি পৰম ব্ৰহ্ম
চক্ষুৰে দেখা নাপাওঁ। সেইকাৰণে ঘোষাত উল্লেখ কৰিছে যে তত্ত্বৰূপে ভগৱন্তক জানিব লাগিব। মাধৱে বুলন্ত অৰ্জুনক শুনা পৰমাৰ্থ তত্ত্ব এইটো ভকতেহে মোৰ মহিমা জানে নিশেষ তত্ত্বৰূপে মোক জানি হুক তৰি বাহাইটো দুখ পোক অন্তকালে গয়াই ভুৱে প্ৰৱেশ। মাধৱে বুলন্ত অৰ্জুনত্ব অৰ্থাৎ পৰম ব্ৰহ্মই কৃষ্ণ আৰু অৰ্জুনক কৈছে শুনা পৰমাৰ্থ তত্ত্ব এইটো ভকতেহে মোৰ মহিমা জানে নিশেষ। অৰ্থাৎ ভকতে মোৰ মহিমা নিশেষকে জানে। আৰু যেতিয়া তুমি তত্ত্বৰূপে মোক জানিবা তেতিয়া তুমি সংসাৰৰ সকলো জাল যন্ত্ৰণা তিনি তাপৰ পৰা তুমি হাত সাৰি তুমি মোক দৰ্শন পাবা। গতিকে আমি তত্ত্বৰূপে ভগৱন্তক জানিব লাগিব। আজি যি মহান উদ্দেশ্য এখন সুস্থ সমাজ গঠন হোৱাৰ ক্ষেত্ৰত ভাগৱতৰ ভূমিকা, অৰ্থাৎ সুস্থ সমাজ গঠন হ'ব, কিন্তু গঠন হোৱাৰ আগত আমি ভাগৱতে দিয়া সিদ্ধান্তসমূহ আমি মানিব লাগিব। আৰু ভাগৱতে দিয়া সিদ্ধান্তসমূহ আমি মানিবলৈ হ'লে ভাগৱত অনুষ্ঠানত আমি কেনেধৰণে ভাগৱত কথা পাঠ কৰিব লাগিব। সেই কথাষাৰ পৰীক্ষিতে যেতিয়া মৃত্যুৰ ভয়ৰ পৰা 7 দিনৰ ভিতৰতে তেওঁ কৰিবৰ কাৰণে যি উপায় বিচাৰিছিলে, সহস্ৰ ঋষিৰ ওচৰত গৈ তেওঁ যি উপায় বিচাৰি অৱশেষত মহাপুৰুষৰ লক্ষণ ভোগদেৱ উপস্থিত হৈ যি মহান ভাগৱতৰ বাণীয়ে পৰীক্ষিতৰ অন্তৰ ক্ৰীড়া কৰাই পৰীক্ষিতক মৃত্যুৰ ভয়ৰ পৰা হাত সৰুৱালে। সেই মুহূৰ্তত ভোগদেৱে পৰীক্ষিতক কৈছিলে যে মই তোমাক 7 দিন নালাগে, মই তোমাক 2টা দণ্ডতে তোমাক মই মুক্তি প্ৰদান কৰিম। তাৰ প্ৰমাণ শতাংগ মহাৰাজ। গতিকে তুমি যদি মই কোৱা ভাগৱতৰ নীতিসমূহ মানি চলা, তুমি যদি মই কৈ যোৱা ভাগৱতৰ তত্ত্বসমূহ যদি তুমি হৃদয়ংগম কৰা, নিশ্চয় তুমি মৃত্যুৰ ভয়ৰ পৰা হাত সাৰিব পাৰিবা। গতিকে সেই ভাগৱতৰ অনুষ্ঠানত উপস্থিত থকা আমাৰ সমস্তজনকে ভাগৱতে সিদ্ধান্ত দিছে যে আমি ভাগৱতত কেনেধৰণে আমি থাকিব লাগিব আৰু ভাগৱত আমি কেনেধৰণে শ্ৰৱণ কৰিব লাগিব। কৈছে যে ভাগৱত শ্ৰৱণ কৰা সময়ছোৱাত সাৱধানেৰে আমি ভাগৱত শ্ৰৱণ কৰিব লাগিব। ভাগৱত শ্ৰৱণ কৰাৰ সময়ত নিশবদে আমি কোনো শব্দ নোহোৱাকৈ, কোনো কথা নপতাকৈ, আমি গ্ৰাম্য কথা বাদ দি আমি একান্ত চিত্তে আমি ভাগৱতৰ অমৃত পান কৰিব লাগিব। বোলে ভাগৱত শ্ৰৱণ কৰা সময়ত তুমি একাগ্ৰতাৰে তুমি ভাগৱত শ্ৰৱণ কৰিব লাগিব। ভাগৱত শ্ৰৱণ কৰাৰ সময়ত তোমাৰ মনটো এক হ'ব লাগিব। গতিকে এনেধৰণৰ সিদ্ধান্তসমূহ যদি আমি মানি ভাগৱতৰ সন্মুখত যদি প্ৰৱেশ কৰোঁ, নিশ্চয় ভাগৱতে আমাক এখন সুস্থ সমাজ গঢ়াৰ ক্ষেত্ৰত ভাগৱতে আমাক অশেষ অৱদান আগবঢ়াব। আৰু ভাগৱতত যি আধ্যাত্মিক তত্ত্ব নিহিত হৈ আছে, এই তত্ত্বসমূহ আমি আয়ত্ত কৰিবলৈ হ'লে আমি একচিত্ত একাগ্ৰতাৰে সাৱধানেৰে আমি নিৰন্তৰে ভাগৱতৰ আমি বাণীসমূহ আমি হৃদয়ংগম কৰিব লাগিব। তেতিয়া আমি ভাগৱতৰ জৰিয়তে আমি আত্মাৰ উত্তৰণ ঘটাব পাৰিম।
প্ৰভু সমস্ত এই ভাগৱতত আমি সুদৃঢ় বিশ্বাসে ল'ব লাগিব আৰু সেইকাৰণে ভগৱন্তই বৈকুণ্ঠৰ প্ৰাপ্তি সময়ত উদ্ধৱক কৈ থৈ গৈছে যে সেই উদ্ধৱ তুমি যদি মোৰ লগত বৈকুণ্ঠলৈ গুচি যোৱা তেতিয়াহ'লে ইয়াত একো নাথাকিব গতিকে মই ভাগৱত সমুদ্ৰত প্ৰৱেশ কৰিম আৰু তুমি মোক ভাগৱত সমুদ্ৰতে পাবা মোক ভাগৱতত তুমি মোৰ পবিত্ৰ গুণ নাম যেতিয়া তুমি হৃদয়ে একান্ত চিতে নিখবদে সাৱধানে যেতিয়া মোৰ পবিত্ৰ গুণ নাম তুমি যেতিয়া হৃদয়ে যেতিয়া শ্ৰৱণ কীৰ্তন কৰিবা আৰু তেতিয়া মোক তুমি ভাগৱততে পাবা সেইকাৰণে ভগৱন্তই উদ্ধৱক কৈ থৈ গৈছে তেনয় অবাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰণ সেৱনাত শ্ৰৱণাত পাঠাত দৰ্শনাত পাপনাশনম অৰ্থাৎ তেনয় বাংময় মূৰ্তি যিজনে ভাগৱতক সেৱা কৰে যিজনে ভাগৱতৰ অমৃত কথা শ্ৰৱণ কৰে যিজনে ভাগৱতক দৰ্শন কৰে দৰ্শনাত পাপনাশনম অৰ্থাৎ তেনয় বাংময় মূৰ্তি দৰ্শনত পাপ নাশ হয় বুলি কৈছে গতিকে আমি তেনে ভাগৱত শ্ৰৱণ কীৰ্তন কৰিবলৈ আমি আমাৰ মনেৰে আমি বিচাৰি যাব লাগিব আৰু আমি হাবিয়াস কৰিব লাগিব গতিকে এই মহাভাগৱত তত্ত্ব যি আমি সুস্থ সমাজ গঠনৰ ক্ষেত্ৰত যি আমি ভাগৱতৰ অৰিহণা যোগাবলৈ আমি চেষ্টা কৰিম সেই ভাগৱতত অন্তৰ্নিহিত হৈ আছে কি সৎসংগ ভাগৱতত মূল বস্তুটো হৈছে সৎসংগ গতিকে ভাগৱতক যদি আমি সংগ হিচাপে লওঁ নিশ্চয় আমি এই ভৱসাগৰ ত্ৰাণ কৰিব পাৰিম এটা কথা মনলৈ আহিছে কৃপালু গুৰুজনাৰ শিশুৰ কালত প্ৰায় আমাৰ শিশুৰ অৱস্থাত তেনেকুৱা হয়েই আজিকালি বিশ্বায়নৰ যুগত শিক্ষা গ্ৰহণ কৰাৰ সময়টো আগবাঢ়ি আহিল এতিয়া আগতে প্ৰায় 10-12 বছৰলৈকে শিক্ষাত স্কুল বিদ্যালয়বিলাকত ছাত্ৰ ছাত্ৰীসকল বা যুৱক যুৱতীসকল যোৱা নাছিল গুৰুজনাৰ দিনত আমি শ্বহীদ পুথিত পঢ়িবলৈ পাইছোঁ যে 12 বছৰ বয়সলৈকে গুৰুজনাই স্কুলত নাম লগোৱা নাছিল তেওঁ খেলা ধূলাত ব্যস্ত হৈ আছিল আই খেল গুটি এদিন খং উঠিল খঙতে আক্ষেপে কৃপাল গুৰুজনাক খেৰগুটিয়ে ক'লে যে কি বুলি ক'লে নপঢ়া নুশুনা মূৰ্খ হ'ব যেনহে পাইছোঁ আই খেৰগুটিয়ে কৃপাল গুৰুজনাক এই কথাষাৰ শুনোৱালে আই খেৰগুটি এটি বাক্যই কৃপালু গুৰুজনাৰ জীৱনত মহান সৎসংগ হ'ল আৰু কৃপালু গুৰুজনাৰ জীৱনত সেইটো এটা টাৰ্ণিং পইণ্ট হৈ গ'ল সেই মহান বাক্যশাৰী গুৰুজনাৰ যেতিয়া হৃদয়ংগম হ'ল সেইদিনাখনি পাই গুৰুজনাই সেই বাক্যশাৰীকে সৎসংগ বুলি ভাবি গুৰুজনাৰ সৎসংগ হ'ল আৰু গুৰুজনাৰ জগতত জগত গুৰু ৰূপে পৰিচিত হ'ল সৰ্বগুণাকৰ হ'ল ঠিক সেইধৰণে সৎসংগ আমি বিচাৰি যাব নালাগে সৎসংগ আপোনা আপুনি আহিব গতিকে আমি উত্তমপদ ৰজাৰ দুগৰাকী পত্নী সুৰুচি আৰু সুনীতি সুৰুচি আৰু সুনীতি সুৰুচিৰ পুত্ৰ উত্তম আৰু সুনীতিৰ পুত্ৰ ধ্ৰুৱ এদিন উত্তমপদ ৰজাই সুৰুচিৰ পুত্ৰ উত্তমক কোলাত লৈ আছিল খন্তেক সময়ৰ পিছতে সুনীতিৰ পুত্ৰ ধ্ৰুৱ আহি উত্তমক পিতৃৰ কোলাত থকা দেখি
ধ্ৰুৱৰ পিতৃৰ কোলাত উঠিবলৈ মন কৰিলে আৰু পিতৃৰ কোলাত ধ্ৰুৱ উঠাত সুৰুচিৰ অত্যন্ত খং উঠিল। খঙত ধ্ৰুৱক ওচৰৰ পৰা টানি আনি গতা মাৰি দিলে আৰু সেই দুখতেই ধ্ৰুৱে কানি কানি সুনীতিক এই কথাটো ব্যক্ত কৰিলে। তেতিয়া সুনীতিয়ে ধ্ৰুৱক ক'লে, মই মাত্ৰ তোমাক সান্তনাহে প্ৰদান কৰিব পাৰোঁ, গতিকে তুমি তোমাৰ এই দুখৰ বেদনা সমস্তখিনি তুমি পৰম ব্ৰহ্মৰ চৰণত তুমি অৰ্পণ কৰা, তেওঁ তোমাক ৰক্ষা কৰিব, তেওঁ তোমাক সুমতি প্ৰদান কৰিব। তেতিয়া ধ্ৰুৱই বনলৈ গৈ একান্ত মনে ভগৱন্তক উপাসনা কৰাত লাগিল আৰু সেই সময়তেই নাৰদ আহি উপস্থিত হ'ল। গতিকে ধ্ৰুৱ প্ৰহ্লাদৰ সৎসংগ হ'ল নাৰদ। গতিকে প্ৰভুমস্ত সময় যথেষ্ট হৈছে, গতিকে দীঘলীয়া নকৰোঁ, কাৰণ আপোনালোকে খুব সুন্দৰভাৱে প্ৰত্যেকটো কথাৰে তত্ত্ববধুৰভাৱে বিশ্লেষণ কৰি আপোনালোকক শুনাব আমাৰ শ্ৰদ্ধাৰ শইকীয়া ডাঙৰীয়াদেৱে। গতিকে আজি এই মহান অনুষ্ঠানভাগিত আমি যি স্বৰূপে আপোনালোকক অৰিহণা যোগাব লাগিছিল, সেই স্বৰূপে অৰিহণা যোগাবলৈ আমাৰ ক্ষমতা নাই। আপোনালোকৰ আজ্ঞাধীনভিত্ত হৈ আমি এই অনুষ্ঠানত দুআষাৰ ক'বলৈ পাই আজি আমাৰ নিজকে ধন্য মানিছোঁ। লগতে আয়োজক সমিতিক আমাক এই স্থানত উপবিষ্ট কৰোৱাৰ বাবে পুনৰ তেখেতলোকৰ চৰণত শতকোটি শ্ৰদ্ধা ভক্তি নিবেদন কৰিছোঁ। আশা কৰিছোঁ আজি যি মহান উদ্দেশ্য লৈ এই মহান ভাগৱত কথা ইয়াত আয়োজন কৰা হৈছে, জ্ঞানযজ্ঞ আয়োজন কৰা হৈছে, ইয়াত আজি ভৱিষ্যতৰ যুৱ প্ৰজন্মৰ বাবে এটা গুৰুত্বৰ বাৰ্তা ইয়াৰ পৰা আমাৰ সমস্ত বিশ্বলৈ প্ৰেৰণ হ'ব, তাৰ আশাৰ কামনা কৰি আমি কৈ যোৱা কথাসমূহৰ মাজত যিসমূহ আমাৰ ত্ৰুটি ৰৈ গৈছে তাৰ বাবে আপোনালোকৰ চৰণত আমি ক্ষমা বিচাৰিছোঁ। পুনৰ আপোনালোকৰ দাসৰো দাস বুলি আপোনালোকৰ চৰণত ঠাই দিব, তাৰ মানসেৰে পুনশ্চ গুৰুজনাৰ চৰণত সেৱা জনাইছোঁ। শ্ৰীমন্ত শংকৰ হৰিভকতৰ জানাজন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু অপৰাধ সহস্ৰাণী প্ৰিয়ন্তে হৰিজন্ময়া দাস সুভমিতি মামতা সুসমস্ত মৰিপুদন। পুনৰ সদৌ শেষত আজি এই মহান আলোচনা সভাভাগী উদ্বোধন কৰা হ'ল বুলি ঘোষণা কৰিছোঁ। ধন্যবাদ। ওম জয় গুৰু শংকৰ কৃষ্ণ।